আজি শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক প্ৰয়াত বিশ্ব শইকীয়াৰ আদ্য শ্ৰাদ্ধৰ সৈতে সংগতি ৰাজহুৱা স্মৃতিচাৰণ সভা বিশ্বজ্যোতি নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন নাট্যকৰ্মী জাতীয়তাবাদী চিন্তাৰ প্ৰয়াত বিশ্ব শইকীয়াৰ 11 আগষ্ট তাৰিখে 67 বছৰ বয়সত জীৱন নাটৰ সামৰণি পৰে। উজনি অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যদল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক আছিল প্ৰয়াত শইকীয়া। শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰে অসমৰ ভ্ৰাম্যমান নাট্য জগতলৈ এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰে অসমৰ ভ্ৰাম্যমান নাট্য জগতত নাটকৰ এক নতুন শৈলী প্ৰয়াত বিশ্ব শইকীয়াই আৰম্ভণি কৰিছিল। অভিনয় আৰু কাৰিকৰী সংমিশ্ৰণেৰে অসমক নতুন নাটকৰ সোৱাদ দিছিল প্ৰয়াত শইকীয়াই। চামেলি মেম চাহেব, আনাকোণ্ডা, নাথুৰাম গডেছে, টাইটানিক, বলৎকাৰ, জুৰাছিক, বিন লাডেন, ডাক বঙলা, চাহেবপুৰৰ বৰষুণ ইত্যাদি নাটক মঞ্চস্থ কৰিছিল শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰৰ প্ৰযোজক বিশ্ব শইকীয়াই। আজি স্মৃতিচাৰণ সভাতে বিশ্বজ্যোতি নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়। স্মৃতি গ্ৰন্থখন উন্মোচক শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ ৰজনীকান্ত দত্তই। সুদীৰ্ঘ 25 বছৰ ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছিল। তেখেতে 2010 চনত মনালিছা ভ্ৰাম্যমান থিয়েটাৰ বঁটা, 2014 চনত শৃংখলাবদ্ধ নাট্যদল বঁটা, 2014 চনত জীৱনজোৰা সাধনা বঁটা, 2017 চনত ৰংপুৰ সাংস্কৃতিক প্ৰাণ বঁটা, 2022-23 বৰ্ষত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা শিল্পী পেঞ্চনৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। থিয়েটাৰৰ উপৰিও শইকীয়াই ভাওনা, হুঁচৰি আৰু সামাজিক উন্নয়নমূলক কাম কাজত সদায়ে সক্ৰিয় ভূমিকা লৈছিল। অসমত ভাল পোৱা লোক, তেওঁ আমাৰ জীৱনৰ উত্তৰণৰ কাৰণে প্ৰতিটো পলত প্ৰতিটো মুহূৰ্তৰ কাম কৰি গৈছিল। তেওঁ সাংস্কৃতিক পথাৰখনত অসমৰ সাংস্কৃতিক পথাৰখনক কেনেকৈ উত্তৰণ কৰিব পৰা যায় এই চিন্তাৰে সাংস্কৃতিক দল গঠন কৰিছিল, নাট্য দল গঠন কৰিছিল, শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ কৰিছিল। তাৰ যোগেদি উজনি অসমৰ পৰা আৰম্ভ কৰি নামনি অসমলৈকে তেওঁ সমস্ত দৰ্শকৰ সমৰ্থন পাবলৈ হৈছিল। লগে লগে তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন একনিষ্ঠ সেৱক আছিল। গুৰু শ্ৰীমন্ত শংকৰদেৱৰ কাৰণেও তেওঁ বহুখিনি কাম কৰিছিল। আমি এটা মাত্ৰ কথা কৈছিলোঁ যে আমাৰ নামঘৰটোৰ কাৰণে তুমি কিবা এটা দিয়া। তেওঁ একেষাৰে অস্বীকাৰ নকৰাকৈ ক'লে যে মই বাচ্ছাটো দিছোঁ। বাচ্ছাটো আমাৰ যিটো খৰাপাত বুলি কওঁ আমি, নামঘৰত লাগি থকা যিটো তেওঁ কৰিলে, কেইদিনমানৰ ভিতৰতে কৰি দিলে। জন্ম দিয়া বিশ্ব শইকীয়া ডাঙৰীয়াই শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেখেতে এই বিগত সময়ছোৱাত ইমান দিন শ্ৰীমন্ত শংকৰদেৱ থিয়েটাৰ আচলতে পৰিচালনা কৰিলে। উজনিৰ পৰা প্ৰথম শ্ৰেণীৰ নাট্যদল এটা জন্ম দিয়াৰ তেখেতৰ এটা প্ৰত্যাহ্বান আছিল জীৱনৰ। এতিয়ালৈকে আচলতে নামনি অসমৰ পৰা বহুবোৰ ভ্ৰাম্যমান নাট্যদলে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু অসমৰ নাট্য জগতত এটা আলোড়নৰ সৃষ্টি কৰিছিল। কিন্তু তাৰ বিপৰীতে উজনি অসমৰ পৰা তেনেই সীমিত সংখ্যক নাট্যদল আছিল আৰু বিশ্ব শইকীয়াই এনে এটা সময়ত নাট্যদলটো প্ৰতিষ্ঠা কৰিলে আৰু তেওঁ অসমীয়া চলচ্চিত্ৰ আৰু নাট্য অভিনয়ৰ দুয়োটাৰে সংমিশ্ৰণ ঘটাই এটা অত্যাধুনিক প্ৰযুক্তিৰ আচলতে খটুৱাই পেলাই শংকৰদেৱ থিয়েটাৰখন পৰিচালনা কৰিছিল। ইয়াত বিভিন্ন বিশিষ্ট অভিনেতা অভিনেত্ৰীসকলক তেখেতে ইয়ালৈ আনিছিল আৰু ইয়াত যিসকলে পৰিচালনা কৰিছিল তেখেত অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ একোজন যশস্বী পৰিচালক। তেখেতে টাইটানিক, চামেলি মেম চাহাব ইত্যাদিৰ দৰে যিবোৰ আচলতে চিনেমাৰ পৰা তেওঁ তাক নাটকলৈ ৰূপান্তৰিত কৰি আচলতে তেখেতে আমাৰ অসমীয়া ভ্ৰাম্যমান নাট্য জগতৰ যিসকল দৰ্শক সেই দৰ্শকসকলক অত্যন্ত আনন্দ দিবলৈ আৰু নতুন এটা ৰস দিবলৈ সক্ষম হৈছে। নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী।
আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com